নমস্কাৰ। আজি মই আপোনালোকলৈ ৰৈ যোৱা ভাতেৰে বনাব পৰা এটা ব্ৰেকফাষ্ট বা স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাই খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আমাৰ প্ৰত্যেকৰে ঘৰত ৰাতি বা দুপৰীয়া ভাত ৰৈ যায়। এই ভাতটো আমি পেলাই নিদি কিদৰে আমি ব্যৱহাৰ কৰিব পাৰি, খুব সোৱাদ লগা এটা ব্ৰেকফাষ্ট বা নাস্তা ৰেডি কৰি ল'ব পাৰি, তাৰে মই ৰেচিপি এটা লৈ আহিছোঁ। এয়া মই এবাটি ভাত লৈছোঁ। এয়া মই মিক্সিৰ জাৰ এটাত ভাতখিনি এইদৰে লৈ ল'ম। আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাত নাখালে এইদৰে দিলেও এই নাস্তাটো খালেও ভাতৰ সমানে শক্তি পাব। এয়া মই দি দিলোঁ ভাত বাটি। এতিয়া মই ইয়াতে দি দিম এয়া বেচন মই এয়া 2 চামুচ দি দিছোঁ। 2 চামুচ বেচন দিলোঁ। এটুকুৰা আদা দি দিছোঁ। কেঁচা জলকীয়া এটা এইদৰে কাটি এইদৰে দি দিছোঁ। এয়া এচামুচ নেমুৰ ৰস দি দিছোঁ। টেষ্টমতে নিমখ দি দিছোঁ। আধা চামুচ চেনি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম গাখীৰ। আপোনালোকে দৈ গাখীৰো দিব পাৰে। দৈ থাকিলে আপোনালোকে নেমু নিদিব। এয়া মই এৱা গাখীৰ দিছোঁ। এচামুচ নেমুৰ ৰস দি দিছোঁ। এতিয়া মই এইখিনি মিক্সিত গুড়ি কৰি ল'ম। এয়া মিক্সিত মই এইদৰে পেষ্ট এটা ৰেডি কৰি ল'লোঁ। বেছি মিহি নহ'লেও হৈ যাব, এইদৰে মিহি কৰি ল'ব। এতিয়া মই এইখিনি উলিয়াই ল'ম। খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইদৰে বনাই চালে কেতিয়াও ভাত পেলাই নিদিয়ে। এয়া মই উলিয়াই ল'লোঁ মিক্সিৰ জাৰটোৰ পৰা। এতিয়া মই এয়া 4 চামুচ চুজি গাখীৰত এইদৰে তিয়াই আগতে মই থৈ দিছিলোঁ। মই কৈ দিম আপোনালোকক কিয় মই আগতে থৈ দিছিলোঁ। এয়া চুজিখিনি ফুলিছে দেখিছেনে? এয়া চুজিখিনিও মই ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াতে দি দিম এয়া গাখীৰ একাপ লৈছোঁ। গাখীৰ একাপৰ মই আধা দি দিম। আধা দি প্ৰথমতে মিলাই ল'ম। লাগিলে আৰু দি দিম এইদৰে। এইখিনি মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম এইদৰে। ইয়াত মই একাপ গাখীৰ লৈছিলোঁ, একাপৰ কম ল'লোঁ। এয়া আধা কাপ ৰৈ গ'ল। এতিয়া মই এয়া কেক টিন এটা লৈছোঁ। ইয়াতে মই ৰিফাইন লৈ লৈছোঁ। আপোনালোকে ষ্টীলৰ থাল থাকিলে ষ্টীলৰ থালতো বনাব পাৰে। এইদৰে মই ৰিফাইনখিনি ভালদৰে লগাই লৈছোঁ। এইদৰে লগাই ল'ব। চুজিখিনি মই আগতে গাখীৰত তিয়াই থৈ দিছিলোঁ। আমি এইদৰে আগতে তিয়াই থৈ দিলে বেছি সময় ৰেষ্ট দিব নালাগে, লগতে বনাব পাৰি। এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ঢাকনি গুচাই ল'লোঁ। আকৌ এবাৰ এইদৰে লৰাই লৈছোঁ। ইয়াত মই হালধি গুড়ি অলপ দি দিছোঁ। এয়া গোটা জিৰা আধা চামুচ দি দিছোঁ। চাট মছলা দি দিম মই অলপ এইদৰে। আকৌ এইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া চৌদা। আমি যিটো খাওঁ ঘৰত সেয়া চৌদা আধা চামুচৰ কম দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। চৌদা দিয়াৰ পিছত আপোনালোকে বেছি সময় ৰখাই নথ'ব। এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া পাত্ৰটোত এইদৰে দি দিম। খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব। এয়া মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ।
ইয়াত মই ষ্টেণ্ড এডাল দি দিছোঁ। এতিয়া মই ইয়াতে পাত্ৰটো এইদৰে দি দিছোঁ। ঢাকনিৰে ঢাকি এইদৰে মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত আপোনালোকক দেখাই আছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এতিয়া মোৰ এয়া 10 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে ভালদৰে হৈ গৈছে। নমাই ল'ম। নমাই মই ঠাণ্ডা কৰি ল'ম। এতিয়া মই ভালদৰে ঠাণ্ডা কৰি ল'লোঁ। এতিয়া উলিয়াই ল'ম। এয়া মই চুৰি এখন লৈছোঁ। এইদৰে ছাইডটো লৈ লৈছোঁ। এতিয়া এয়া দেখিছেনে উলিয়াই ল'লোঁ। এয়া উলিয়াই লৈ এতিয়া মই পিচ পিচকৈ কাটি লওঁ এইদৰে। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। আপোনালোকে এইদৰেও তেল নাখালে খাব পাৰে। এয়া মই গেছত পেন এখন দি দিছোঁ। ইয়াতে মই দি দিম তেল। তেল মই এচামুচ জোখত এইদৰে দি দিছোঁ। এইদৰে ইয়াত দিম মই এয়া আধা চামুচ ক'লা সৰিয়হ, আধা চামুচ এয়া বগা সৰিয়হ দি দিছোঁ। অলপ হিং দি দিছোঁ। নৰসিংহৰ পাত এইদৰে অলপ মিহিকৈ কাটি দি দিছোঁ। এয়া এচামুচ চিলি ফ্লেক্স দি দিছোঁ। ল'ৰা ছোৱালীয়ে যদি জ্বলা নাখায় আপোনালোকে নিদিব। এইখিনি এবাৰ এইদৰে লৰাই ল'ম। আপোনালোকে যদি কম তেল খায় এইদৰে তেল নিদিয়াকৈও খাব পাৰিব। এতিয়া মই ইয়াতে এইখিনি দি এইদৰে ভাজি লওঁ। এয়া মই বগা তিল দিছিলোঁ। বগা সৰিয়হ চাগে মই কোৱা গৈছে। এয়া বগা তিল দিছোঁ। আপোনালোকে যদি অলপ ক্ৰিস্পিকৈ খাব বিচাৰে ইয়াত আৰু অলপ তেল দি বেছি সময় ৰখাব পাৰে। এইখিনি মই বেছি সময় কেৰাহীখনত নৰখাম। এতিয়া মই নমাই লওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। মোৰ নাস্তা ৰেডি হৈ গ'ল। আপোনালোকে আবেলি বা ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বা আবেলিৰ চাহ কাপৰ লগত এইদৰে নিজৰ লগতে ল'ৰা ছোৱালীকো দিব পাৰিব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।